মুখ্যমন্ত্ৰী বৃহৎ মন্তব্য কৰিছে বাইক আৰোহীৰ বাবে। বাইক আৰোহীৰ বাবে এটা ভাল খবৰ। বাইক আৰোহীক দিলে বৃহৎ সকাহ। আৰক্ষীয়ে এতিয়াৰে পৰা ফাইন কাটিব নোৱাৰিব। প্ৰয়োজনীয় নথিপত্ৰ নহলেও চলাব পাৰিব বাইক। নথিপত্ৰ নহলে নটিছহে পঠাব পাৰিব। কেৱল হেলমেট নিপিন্ধা আৰোহীসকলকহে ভৰিব লাগিব ফাইন। বাইক আৰোহীৰ ওপৰত লগোৱা সকলো ফাইন উঠাই দিলে ৰাজ্য চৰকাৰে। লাইচেন্স, আৰচি, প্ৰদূষণৰ প্ৰমাণপত্ৰ, ইঞ্চুৰেঞ্চ কাগজ নহলেও চলাব পাৰিব বাইক। আৰক্ষীয়ে কেৱল জাননীহে জাৰি কৰিব পাৰিব, যাতে প্ৰয়োজনীয় নথিপত্ৰ পিছত উলিয়াই ল'ব পাৰে বাইক আৰোহীয়ে। নলবাৰীৰ ৰাজ্যিক কেবিনেটত বাইক আৰোহীৰ বাবে বৃহৎ সকাহ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰক এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকী আৰু কাগজ নাই, পত্ৰ নাই, এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নটিচ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাৰ এটা SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। দ্বিতীয়তে অটো ৰিক্সা, ৰিক্সা যিকোনো তিনি হুইলাৰ, তিনিচকীয়া যুক্ত গাড়ীক 4বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে। তাৰমানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব। 4বাৰ আমি তেওঁলোকক ৱাৰ্ণিং দিম। 4বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়ে থাকে, তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। আৰু তেনেকে মটৰ চাইকেল, স্কুটাৰ, স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে। বাকী আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ। ইয়াৰ ওপৰত ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক, যাতে অটো ৰিক্সা, ৰিক্সা, ই ৰিক্সা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।